আধুনিক ভাৰতৰ ইতিহাস পঢ়োঁতে গভৰ্ণৰ জেনেৰেল ভাইচৰয় এই শব্দকেইটাই বহুতকে খেলিমেলি লগায়। বলক আজি এই খেলিমেলিটো নাইকিয়া কৰোঁ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত শাসন কৰিবলৈ মূলতে তিনিটা প্ৰেচিডেন্সি স্থাপন কৰিছিল: বেংগল প্ৰেচিডেন্সি, মাদ্ৰাছ প্ৰেচিডেন্সি আৰু বংগ প্ৰেচিডেন্সি। 1757 চনত পলাশী যুদ্ধত জয়ী হৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগত পোনপটীয়াকৈ তেওঁলোকৰ শাসনভাৰ আৰম্ভ কৰে আৰু এই শাসন আৰম্ভ কৰাৰ লগে লগে বংগত এজন গভৰ্ণৰ নিয়োগ কৰে। তেওঁক বংগৰ প্ৰথমজন গভৰ্ণৰ ৰূপে জনা যায়। তেওঁ হ'ল ৰবাৰ্ট ক্লাইভ। 1771 চনত ব্ৰিটিছৰ এখন আইন আহে। আইনখনৰ নাম আছিল ৰেগুলেটিং এক্ট 1773। এই আইনখনৰ জৰিয়তে বংগৰ গভৰ্ণৰজনক বংগৰ গভৰ্ণৰ জেনেৰেল ৰূপে নামাকৰণ কৰা হয়। ইয়াৰ প্ৰথমজন বংগৰ গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিং। ইয়াৰ পিছত 1833 চনত ব্ৰিটিছৰ আন এখন আইন চাৰ্টাৰ এক্ট 1833 আহে। এই আইনখনৰ জৰিয়তে বংগৰ গভৰ্ণৰ জেনেৰেলজনক ভাৰতৰ গভৰ্ণৰ জেনেৰেল ৰূপে নামাকৰণ কৰা হয় আৰু প্ৰথমজন ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিক। ইয়াৰ পিছত 1858 চনত বা চিপাহী বিদ্ৰোহৰ ঠিক এক বছৰৰ পিছত আন এখন আইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1858 আহে। এই আইনখনৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় আৰু ভাৰতৰ শাসনভাৰ ব্ৰিটিছ মুকুটৰ দ্বাৰা আৰম্ভ কৰা হয়। ইয়াৰ জৰিয়তে ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদবীটো উঠাই দিয়া হয় আৰু ভাইচৰয় পদবীটোৰ চিনাকি কৰা হয় আৰু প্ৰথমজন ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কেনিং।